Hello students, স্বাগতম জনাইছো তোমালোকক নতুন এটা ক্লাছলৈ এটা নতুন চেপ্টাৰৰ হৈতে আজি আমি আলোচনা কৰিবলৈ গৈ আছো তোমালোকৰ পাঠ্যপুথিৰ চেপ্টাৰ নাম্বাৰ 14 যেটো হৈছে শক্তিৰ উৎসসমূহ সো এই পাঠটোত আমি কি পঢ়িবলৈ গৈ আছো আসলতে যে যিবিলাক শক্তি তোমালোকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি থাকা এই ধৰি লোৱা বৈদ্যুতিক শক্তি তাপ শক্তি যান্ত্ৰিক শক্তি পোহৰ শক্তি এই শক্তিবিলাক আসলতে ক'ৰ পৰা আমি আহৰণ কৰো কিহে সৃষ্টি কৰি থাকে সেই শক্তিবিলাক উৎসবিলাক কি হয় সেই উৎসবিলাকৰ বিভিন্ন প্ৰকাৰ সেই উৎসবিলাক ব্যৱহাৰৰ কিদৰে কিছুমান সুবিধা আছে কি অসুবিধা আছে এনে ধৰণৰ কিছুমান বস্তু তোমালোকে মেইনলি এই পাঠটোত পঢ়িবলৈ পাবা সো একেবাৰে সহজ এটা পাঠ বিশেষ একো টান বস্তু ইয়াত নাই যিমানে তোমালোকক মই ইয়াত এক্সপ্লেইন কৰিম গোটেই বস্তুবিলাক তোমালোকে ট্ৰাই কৰিবা তোমালোকৰ দৈনন্দিন জীৱনৰ লগত ৰিলেট কৰিব বাবে তেতিয়া তোমালোকৰ বাবে পাঠটো একেবাৰে ইজি হৈ যাব আৰু এতিয়া মই তোমালোকক ইয়াত যেটো প্ৰেজেন্টেচন দেখাম তাত মই প্ৰতিটো বস্তুৰে কভাৰ কৰা হৈছে তোমালোকৰ পাঠটোৰ অন্তৰ্গত আৰু সেই প্ৰতিটো বস্তু তোমালোকক কিছুমান পইণ্ট ওয়াইজ কৰি মই কভাৰ কৰি দিছো যাতে তোমালোকৰ লিখিবলৈ পৰীক্ষাত সুবিধা হয় আৰু পৰীক্ষাৰ উপযোগীকে বনোৱা হৈছে তোমালোকৰ এই নোটটো সো তোমালোকে খুব সুন্দৰভাৱে যদি এই নোট কেটা ফলো কৰা বা এই পইণ্টখিনি যদি তোমালোকে ফলো কৰা এই পাঠটো তোমালোকৰ ধুনিয়াকে ক্লিয়াৰ হৈ গুছি যাব গতিকে আমি পলম নকৰি আহা আৰম্ভ কৰো আজিৰ ক্লাছটো সো প্ৰথমতে আমি পাঠটোত যোৱাৰ আগত এটা বস্তু জানি ল'ব লাগিব যেটো তোমালোকে আগতো হয়তো পাইছা যেটো হৈছে শক্তি সংৰক্ষণশীলতাৰ সূত্ৰ আসলতে কি কয় ই আমাক সোৱা সূত্ৰটো মই প্ৰথমতে ইয়াত পঢ়ি লওঁ তাৰ পিছত তোমাক মই এক্সপ্লেইন কৰিম তোমালোকক যে ইয়াৰ মতে শক্তিৰ ধ্বংসও নহয় আৰু সৃষ্টিও নহয় কেৱল মাত্ৰ এটাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত হয় তাৰ মানে শক্তিক আমি সৃষ্টিও কৰিব নোৱাৰো আৰু শক্তিক আমি নোহোৱা কৰি দিব নোৱাৰো ধ্বংস কৰি দিব নোৱাৰো বা নিজে নিজে আমি সৃষ্টি কৰিব নোৱাৰো এই যে তোমালোকে বিদ্যুৎ শক্তি পাইছা ঘৰলৈ যে তোমালোকৰ কাৰেন্ট আহিছে হেতু আসলতে বেলেগ এটা শক্তিৰ বেলেগ এটা ৰূপ ফেনখন যে চলিছে হেতু কোৰ ৰূপ হেতু যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত হৈছে কোৰ পৰা বৈদ্যুতিক শক্তিৰ পৰা ইয়াত মই তোমালোকক তিনিটা উদাহৰণ দিয়ে থৈছো প্ৰথম উদাহৰণটো চোৱা বিদ্যুৎ শক্তিৰ পৰা পোহৰ আৰু তাপ শক্তি যেতিয়া তোমালোকৰ বৰ্ডৰ সুইচটো দি দিছা ওয়ালত থকা ৰুমত থকা তেতিয়া তোমালোকৰ বাল্বটো জ্বলিছে ৰুমত থকা হয়নে আৰু সেই বাল্বটো জ্বলাৰ কাৰণে তাৰ পৰা দুটা বস্তু পাইছা এটা পাইছা পোহৰ আৰু এটা পাইছা তাপ বাল্বটো চুইচালে গৰমো হ'ব গতিকে তাপো পাইছা সেই পোহৰ আৰু তাপ কি হয় শক্তিয়ে হয় আৰু সেই শক্তিটো আসলতে ক'ৰ পৰা পাইছা তোমালোকে বিদ্যুৎ শক্তিৰ পৰা বিকজ তোমালোকে সেই বৰ্ডত সুইচটো দিয়াৰ বাবেহে তোমালোকৰ কি হৈছে বাল্বটো জ্বলিছে বা ঘৰত যেতিয়া কাৰেন্ট নাথাকে তেতিয়া বাল্বটো জ্বলে জানো নজ্বলে তাৰ মানে কাৰেন্ট থাকিলেহে তোমালোকে পোহৰ শক্তি আৰু তাৰ পৰা কি পাইছা তাপ শক্তি পাইছা অৰ্থাৎ ইয়াত এটা শক্তি আনটোলৈ ৰূপান্তৰিত হৈ আছে হেতুই হৈছে শক্তি সংৰক্ষণশীলতাৰ সূত্ৰ যে ৰূপান্তৰিত হয় সৃষ্টিও নহয় আৰু ধ্বংসও নহয় বিদ্যুৎ শক্তিখিনি নোহোৱা হৈ নাযায় হি কলৈ গুছি যায় হি তাপ আৰু পোহৰ শক্তিৰ ফৰ্মলৈ গুছি যায় তাৰমানে ঠিক আছে ৰাসায়নিক শক্তিৰ পৰা পোহৰ শক্তি আৰু তাপ শক্তি 2 নম্বৰ উদাহৰণটো এই যে মমবাতিডাল ইয়াত জ্বলি থকা দেখিছা এই মমডাল কিহৰ দ্বাৰা বনিছে কিছুমান কেমিকেলৰ দ্বাৰা অৰ্থাৎ ৰাসায়নিক কিছুমান দ্ৰব্যৰ দ্বাৰা যেতিয়া মমডাল জ্বলাই দিছা তাৰ পৰা ইয়াত এটা হিখাৰ সৃষ্টি হৈছে হয়নে আৰু সেই হিখাটো জ্বলাৰ বাবে তাৰ পৰা আমি পোহৰো পাইছো আৰু লগতে তাপো পাইছো অৰ্থাৎ ইয়াত কি হৈ আছে এই ৰাসায়নিক শক্তি ৰূপান্তৰিত হৈ আছে পোহৰ আৰু তাপ শক্তিলৈ হয়নে আৰু এটা উদাহৰণ বিদ্যুৎ শক্তিৰ পৰা যান্ত্ৰিক শক্তি তাৰ মানে তোমালোকে যেতিয়া ঘৰত কাৰেন্ট বা যেতিয়া তোমালোকে ঘৰত হে বৰ্ডত সুইচটো দি দিছা বাল্বটো জ্বলাবলৈ যিদৰে দিছা তেনেকে বৰ্ডত সুইচটো দিয়াৰ কাৰণে ফেনখন চলিছে তাৰ মানে কি হৈছে তাৰ মানে ফেনখন চলিছে ক'ৰ পৰা বৈদ্যুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰিত কৰি ফেনখন চলিছে যেতিয়া বস্তুটা ঘূৰি থাকে হেতু কি শক্তি বুলি কম আমি যান্ত্ৰিক শক্তি আৰু বৈদ্যুতিক শক্তি তাৰ মানে সেই বিদ্যুৎ প্ৰবাহৰ ফলত পোৱা শক্তি হয়নে সো বৈদ্যুতিক শক্তিৰ পৰা কি শক্তি আমি পাই আছো যান্ত্ৰিক শক্তি গতিকে এই তিনিটা উদাহৰণ তোমালোকে কি দেখিলা তিনিটা উদাহৰণত দেখিলা যে শক্তি আসলতে এটাৰ পৰা আনটো অৱস্থালৈ ৰূপান্তৰিত হয় হেতুই হৈছে শক্তি সংৰক্ষণশীলতাৰ সূত্ৰ এতিয়া আমি শক্তিৰ বিভিন্ন উৎসবিলাকৰ বিষয়ে পঢ়িম পাঠটোৰ নামটোই হৈছে শক্তিৰ উৎসসমূহ হয়নে এতিয়া শক্তিৰ উৎস কি হয় বা শক্তিৰ ভাল উৎস কি হয় কোনবিলাক ঢেৰ শক্তিৰ উৎস আছে বিভিন্ন ধৰণৰ এনেকুৱা উৎস আছে যিবিলাকৰ পৰা আমি শক্তি পাব পাৰো তাপ শক্তি আমি বিভিন্ন উৎসৰ পৰা পাব পাৰো এটুকুৰা কাঠ জ্বলালো আমি তাপ পাব পাৰো
এখিনিমান কাগজ জ্বলালে আমি তাৰ পৰাও তাপ শক্তি পাব পাৰোঁ কিন্তু কোনটোক আমি ভাল উৎস হিচাপে ব্যৱহাৰ কৰিম তিনিটা কোৱেশ্চন তোমালোকে নিজক সোধা কি যে ই জ্বলোতে কিমান তাপ উৎপন্ন কৰিব নিজে ভাবাচোন কাঠৰ টুকুৰা এটা জ্বলাই দিলে বেছি তাপ পাবা নে কাগজ এখিনি জ্বলাই দিলে পাবা কাঠৰ টুকুৰাটো জ্বলাই দিলে অৰ্থাৎ কি গম পালা যে কাঠটো তাৰমানে কাগজখিনিতকে এটলিষ্ট কি হয় এটা ভাল বেছি ভাল এটা উৎস হয় হয়নে সো 2 নম্বৰতে চোৱা ই বেছিকৈ ধোঁৱা উৎপন্ন কৰিব নেকি কণীৰ যদি এটা চুকুৰা জ্বলাই দিয়ে কিমান ধোঁৱা ওলাব কিন্তু কাঠখৰিডাল জ্বলালে হিমান ধোঁৱা ওলাই নে নোলায় আৰু আজিকালি তোমালোকে যেটো ইন্ধন ব্যৱহাৰ কৰা ঘৰত তোমালোকে দেখি আছা যে আমি এলপিজি যেটো ব্যৱহাৰ কৰো লিকুইড পেট্ৰলিয়াম গেছ অৰ্থাৎ হে গেছৰ সিলিন্ডাৰ বিলাক তাৰ পৰাটো একেবাৰে ধোঁৱা নোলায় কাঠখৰিকো ধোঁৱা নোলায় সেই কাৰণে আমি দিনক দিনে সেই শক্তিৰ উৎসবিলাক তাৰমানে হাল হলনি কৰি কিছুমান এনেকুৱা উৎসৰ সৃষ্টি কৰি আছো যিবিলাকৰ পৰা আমাৰ বেছি সুবিধা হয় তাৰমানে ধোঁৱা উৎপন্ন যদি বেছিকে নকৰে হেতু এটা ভাল শক্তিৰ উৎস হ'ব পাৰে বুজিলা আৰু ই সহজে উপলব্ধ হয় নে নহয় হেতু আমি চাব লাগিব যে কিবা এটা উৎস আমি সহজতে পাব পাৰো নে নোৱাৰো যদি মানে সহজতে আমি পাব নোৱাৰো ধৰিলোৱা কিবা এটা এনেকুৱা শক্তিৰ উৎস আমি দহন কৰিব বিচাৰিছো যাৰ ফলত তাপ বা মানে পোহৰ উৎপন্ন হ'ব পাৰে যাক কিন্তু পাবলে বহুত টান পোৱাই না যায় তা মানে বুজি পাইছা সো তেনকা বিলাক জানো শক্তিৰ ভাল উৎস হ'ব পাৰিব নোৱাৰে গতিকে ই সহজে উপলব্ধ হ'ব লাগিব তা মানে ঠিক আছে সো নেক্সট পইণ্টত আমি যাও শক্তিৰ ভাল উৎস এই মাত্ৰ যে তোমালোকক মই কলো যে এই কেটা কোৱেশ্চন তোমালোকে নিজক সুধিব পাৰা শক্তিৰ ভাল উৎস কোনটো হয় জানিবৰ বাবে এটা কনক্লুজনটো কি বুলি দিবা সোৱা জিটোৱে প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত হৰহ পৰিমাণৰ কাৰ্য কৰে এখিনিমান খৰি আৰু সমান পৰিমাণৰ এখিনি কাগজ জ্বলাই দিয়া বেছিকে তাপ কৰ পৰা পাবা খৰিখিনিৰ পৰা পাবা হেতুকে কৈছে একক আয়তন মানে কিহৰ কথা কোৱা হৈছে পৰিমাণটো তা মানে বা একক ভৰৰ এই আয়তন বা ভৰটো আমাক যেটো মানে শক্তিৰ উৎস সেই উৎসটোৰ পৰিমাণটোৰ কথা বুজাব বিচাৰিছে তা মানে একে পৰিমাণৰ তুমি যদি দুটা উৎস জ্বলোৱা দেখিছা যে দুটা বা তিনটা উৎস জ্বলালা দেখিলা তাতকে সেই তিনিটা উৎসৰ ভিতৰত এটা এনেকুৱা উৎস আছে যি একে পৰিমাণৰ জ্বলাইছা কিন্তু বেছিকে তাপ শক্তি বা পোহৰ শক্তি দিছে বা বেলেগ শক্তি দিছে তাৰ মানে হেতু এটা ভাল শক্তিৰ উৎস গতিকে জিটো শক্তিয়ে বা উৎসই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত হৰহ পৰিমাণৰ কাৰ্য কৰিব তাক কি বুলি কোৱা হ'ব শক্তিৰ এটা ভাল উৎস যেটো সহজে উপলব্ধ আমি সহজে পাব লাগিব শক্তিৰ উৎসবিলাক হয়নে যেটো সঞ্চয় আৰু পৰিবহনৰ সহজ সাধ্য কিছুমান শক্তিৰ উৎস আমি অকল আজি ব্যৱহাৰ কৰিলে নহব শক্তিৰ উৎসবিলাক তাক কাইলে পৰখিলে আকৌ বহুত দিনলৈকে হাসি থবও পাৰিব লাগিব গতিকে তাক আমি সঞ্চয় কৰি ৰাখিব পৰা শক্তিৰ কিছুমান উৎস হ'ব লাগিব যি ধ্বংস হৈ না যায় তা মানে বুজি পাইছা আৰু পৰিবহনৰ সহজ সাধ্য যাতে আমি শক্তিৰ উৎসবিলাকক এটুকুৰা ঠাইৰ পৰা আন টুকুৰা ঠাইলে সহজতে লৈ যাব পাৰো তেনেকুৱাও হ'ব লাগিব বুজি পাইছানে পৰিবহনৰ সহজ সাধ্য অৰ্থাৎ পৰিবহন বা এটুকুৰা পৰা আন টুকুৰা ঠাইলে লৈ যাবলৈ সহজ সাধ্য তা মানে সহজতে লৈ যাব পাৰিব লাগিব তেনেকুৱা বিলাকে ভাল উৎস হ'ব যি মিতব্যই তা মানে শক্তিৰ উৎসবিলাক আমি কম খৰচতে পাব পাৰিব লাগিব এনেকুৱা শক্তিৰ উৎস হলেও নহব যিবিলাক উৎস আমাৰ বহুত বেছি খৰচ হয় বুজি পাইছা যে তাৰ পৰা আমি শক্তি পাবৰ বাবে আমি যেটো উৎস ব্যৱহাৰ কৰিছো তাতে আমাৰ বহুত টকাৰ খৰচ হৈ গুছি গৈছে তেতিয়া হেতু কেতিয়া ভাল শক্তিৰ উৎস হ'ব নোৱাৰে অৰ্থাৎ ই মিতব্যই তা মানে ই সহজলভ্য হ'ব লাগিব লগতে সুলভ মূল্যৰ হ'ব লাগিব তা মানে বুজি পাইছা ঠিক আছে এতিয়া আমাৰ শক্তিৰ বিভিন্ন প্ৰকাৰ আছে তাৰে আমি বহুত দিনৰ পৰা যিবিলাক শক্তি ব্যৱহাৰ কৰি আহিছো সেইবিলাকক কোৱা হয় পৰম্পৰাগত শক্তিৰ উৎস তোমালোকে পৰম্পৰাগত এই শব্দটো শুনি আহিছা যে পৰম্পৰাগতভাৱে আমাৰ চলি আহিছে তা মানে কি বহুত দিনৰ পৰা চলি আহিছে সেই বহুত দিনৰ পৰা চলি অহা অৰ্থাৎ পৰম্পৰাগতভাৱে চলি অহা যিবিলাক শক্তিৰ উৎস হেবিলাকে হৈছে পৰম্পৰাগত শক্তিৰ উৎস তাতক আমি মূলত এই তিনটা ভাগত ভাগ কৰিব পাৰো সোৱা জীৱাশ্মজাত ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্প আৰু জলশক্তি প্ৰকল্প আমি এটা এটাকে এই গুটেকেটা আলোচনা কৰিম এতিয়া প্ৰথমটো জীৱাশ্ম ইন্ধন সোৱা কাকনো কয় জীৱাশ্ম ইন্ধন প্ৰথমতে আমি হেতু জানি লওঁ যে সোৱা জীৱাশ্ম ইন্ধন বিলাক কি হয় জীৱাশ্মজাত ইন্ধন হৈছে কিছুমান বহু নিযুত বছৰ ধৰি পৃথিৱীৰ ভূগৰ্ভত জমা হৈ থকা মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ পৰা সৃষ্টি হোৱা এহেদি কি হয় কিছুমান হাইড্ৰকাৰ্বন কিছুমান হাইড্ৰকাৰ্বন এতিয়া সোৱা হাইড্ৰকাৰ্বন মানে কি প্ৰথমতে আমি হেতু জানি লওঁ তোমালোকে এনেকুৱা ধৰণৰ কিছুমান লিখা নাইনে কিছুমান যৌগ ধৰিলোৱা C2H4 যাক আমি এনেকে ধৰণে অঙ্কন কৰিব পাৰো C
কাৰ্বন আছে আৰু চাৰিওফালে এনে ধৰণেৰে চাৰিটা হাইড্ৰোজেন লাগি আছে হয়নে C2H4 বা যদি এনেকুৱা ধৰণৰ হয় এটো এটা কাৰ্বন এটো এটা কাৰ্বন এটো কাৰ্বনৰ লগত তিনটা হাইড্ৰোজেন এবিলাক তোমালোকে কেমিষ্ট্ৰিত পাইছা বা ৰাসায়ন বিজ্ঞানত তোমালোকে পঢ়িবলৈ পাইছা হয়নে নহয় যে কাৰ্বনৰ চাৰিডাল বান্ধনী গঠন কৰিব পাৰে সো কাৰ্বনে এই চাৰিডাল বান্ধনীৰ লগত চাৰিটা হাইড্ৰোজেন লগায় সো এইবিলাক কি হয় এইবিলাক হৈছে কিছুমান যৌগ কেনেকুৱা যৌগ যত কাৰ্বন আৰু হাইড্ৰোজেন আছে এনেকুৱা ধৰণৰ যৌগক কোৱা হয় হাইড্ৰকাৰ্বন যত হাইড্ৰোজেন আৰু কাৰ্বন থাকে তাৰমানে এটা কোনবিলাক হাইড্ৰকাৰ্বনক মই জীৱাশ্ম ইন্ধন বুলি কম যিবিলাক হাইড্ৰকাৰ্বন কোৰ পৰা জমা হয় বহু নিযুত বছৰ ধৰি পৃথিৱীৰ ভূগৰ্ভত জমা হৈ থকা মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ পৰা পৃথিৱীত সদায় জীবজন্তু সৃষ্টি হৈ আছে সদায় মৰিও আছে উদ্ভিদ সদায় গজিও আছে উদ্ভিদ সদায় মৰিও আছে কিমান নিযুত বছৰ আগতে পৃথিৱীখন সৃষ্টি হৈছিল তেতিয়াৰ পৰা সেই উদ্ভিদৰ সৃষ্টি হৈছে মৰিছে প্ৰাণীবিলাকৰ সৃষ্টি হৈছে মৰিছে সেই মৰাশবিলাক ক'ত গৈছে গেলি পচি পৃথিৱীৰ ভূগৰ্ভত জমা হৈছে আৰু সেই জমা হোৱা যিবিলাক সেই গেলি পচি যোৱা যিবিলাক উদ্ভিদ যিবিলাক প্ৰাণী তাহাঁতৰ দেহৰ পৰা যিবিলাক হাইড্ৰকাৰ্বন ওলাই সেইবিলাকেই হৈছে জীৱাশ্ম ইন্ধন বুজি পাইছা মূলতঃ আমি জীৱাশ্ম ইন্ধনবিলাক কি হয় বুলি ক'লে হাইড্ৰকাৰ্বন ক'ৰ পৰা পায় সেইবিলাক পৃথিৱীৰ ভূগৰ্ভত জমা হৈ থকা বহুত নিযুত বছৰ ধৰি জমা হৈ থকা এই মৃত উদ্ভিদ আৰু প্ৰাণীৰ দেহৰ পৰা পোৱা যায় ঠিক আছে এইবোৰ অনবীকৰণযোগ্য জীৱাশ্মজাত ইন্ধনবিলাক অনবীকৰণযোগ্য এটা অনবীকৰণযোগ্য মানে কিনো চোৱা এইটো মই লিখি থৈছো ইয়াত অনবীকৰণযোগ্য শক্তিৰ উৎস বুলি ক'লে কি বুজো যিবিলাক শক্তিৰ উৎসক বাৰে বাৰে ব্যৱহাৰ কৰিব পৰা নাযায় তাৰ মানে ধৰি লোৱা কয়লা প্ৰাকৃতিক গেছ নিউক্লিয় শক্তি খাৰুৱা তেল এইবিলাক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব নোৱাৰো এটুকুৰা কয়লা জ্বলাই দিয়াৰ পাছত জ্বলি যোৱা কয়লা টুকুৰাক আমি আকৌ ব্যৱহাৰ কৰিব পাৰিম নেকি নোৱাৰো এখিনি পেট্ৰল বা ডিজেল কেৰাচিন তেল এইবিলাক জ্বলাই দিয়াৰ পাছত আমি আকৌ তাক জ্বলাব পাৰিম নেকি শক্তি উৎপন্ন কৰিবলৈ নোৱাৰো তাৰমানে তাক আমি এবাৰহে ব্যৱহাৰ কৰিব পাৰো এনেকে ধৰণৰ যিবিলাক উৎস যিবিলাকক আমি কেৱল মাত্ৰ এবাৰহে ব্যৱহাৰ কৰিব পাৰো হেবিলাকক আমি কি বুলি ক'ব পাৰো হেবিলাকক আমি ক'ব পাৰো যে অনবীকৰণযোগ্য শক্তিৰ উৎস হেবিলাকে হৈছে অনবীকৰণযোগ্য শক্তিৰ উৎস জীৱাশ্মজাত ইন্ধনবিলাক কেনেকুৱা হয় এনেকুৱা ধৰণৰ যিবিলাকক আমি এবাৰহে তাৰমানে ব্যৱহাৰ কৰিব পাৰো এইবিলাক হৈছে কিছুমান জীৱাশ্মজাত ইন্ধনৰ উদাহৰণ ঠিক আছে নেক্সট এতিয়া আমাৰ ভাৰতবৰ্ষত প্ৰয়োজনীয় শক্তিৰ উৎসসমূহৰ এটা মই পাই চিত্ৰ ইয়াতে তোমালোকক দেখুৱাইছো চোৱা আমাৰ ভাৰতবৰ্ষত শক্তি বিভিন্ন উৎসৰ পৰা লোৱা হয় কয়লা 61% আমাৰ 100%ৰ সেই 100%ৰ 61% ক'ৰ পৰা পোৱা যায় কয়লাৰ পৰা পোৱা যায় আটাইতকৈ বেছি দেখিছানে পেট্ৰল আৰু প্ৰাকৃতিক গেছৰ পৰা কিমান পোৱা যায় চোৱা 9% তাৰমানে 9% এই কালাৰটোৰ লগত মিলাই চাব লাগে আমাৰ পাই চিত্ৰ তোমালোকে পাইছানে আগতে পাইছা সকে তোমালোকৰ মেথছত হয়তো পাইছা সো হে পাই চিত্ৰবিলাক আমি কেনেকৈ চাওঁ চোৱা কয়লা এই কালাৰটোৰ লগত এটো মিলাই চাব লাগে ডায়াগ্ৰাম বিলাক আমি তেনেকৈ চাওঁ বুজিবলৈ সহজ হয় তাৰমানে সো এতিয়া চোৱা জলবিদ্যুৎ এই ৰংটোৰ লগত এটো মিলাই চোৱা এয়া দেখিছা তাৰমানে জলবিদ্যুৎ শক্তিৰ উৎসৰ পৰা আমি কিমান পাইছো 15% পাইছো নিউক্লিয় শক্তিৰ পৰা আমি পাইছো আমাৰ সৰ্বমুঠ শক্তিৰ 2% আৰু বতাহ শক্তিৰ পৰা আমি পাইছো 13% এটোৱে বুজাব বিচৰা হৈছে এই চিত্ৰটোৰ দ্বাৰা 100%ৰ 61% কয়লাৰ পৰা 9% পাইছো পেট্ৰল আৰু প্ৰাকৃতিক গেছৰ পৰা 15% আমি পাইছো ক'ৰ পৰা জলবিদ্যুৎ অৰ্থাৎ পানীৰ পৰা আমি পাওঁ 2% নিউক্লিয় শক্তিৰ পৰা পাওঁ 13% আমি বতাহ শক্তিৰ পৰা পাওঁ ঠিক আছে এইবিলাক জলবিদ্যুৎ শক্তি নিউক্লিয় শক্তি বতাহ শক্তি কি হয় এইবিলাকৰ ওপৰত আমি ডিটেইলত এই আমাৰ পাঠ্যপুথিৰ এই পাঠটোত আমি আলোচনা কৰিম ঠিক আছে নেক্সট এতিয়া হিজোৱা জীৱাশ্মজাত ইন্ধন প্ৰথমতে আমি জানি লওঁ যে জীৱাশ্মজাত ইন্ধনৰ দহনৰ অসুবিধাবিলাক কি আমি গম পালো জীৱাশ্মজাত ইন্ধন মানে কি কিছুমান হাইড্ৰকাৰ্বন এতিয়া এই ইন্ধনবিলাক দহনৰ কিছুমান অসুবিধা আছে কি অসুবিধা প্ৰথমতে মই প্ৰতিটো পইণ্ট পঢ়িম আৰু তাৰ পিছত তোমালোকক এক্সপ্লেইন কৰিম ঠিক আছে সো প্ৰথম পইণ্টলৈ আহা জীৱাশ্মজাত ইন্ধন দহনত নিম্নুক্ত হোৱা কাৰ্বন নাইট্ৰজেন আৰু সালফাৰৰ অক্সাইডসমূহ হৈছে আম্লিক অক্সাইড তাৰমানে যেতিয়া কয়লা পেট্ৰলিয়াম এইবিলাক যেতিয়া পুৰা হয় কাঠ খৰি এইবিলাক যেতিয়া পুৰা হয় পুৰিলে তাৰ পৰা কি ওলাই কাৰ্বন ওলাই নাইট্ৰজেন ওলাই সালফাৰ ডাই অক্সাইড এইবিলাক ওলাই আৰু এইবিলাক হৈছে কিছুমান আম্লিক অক্সাইড তাৰমানে এইবিলাক এসিডিক এইবিলাক অপকাৰী কিছুমান গেছ বুজি পাইছা দহনৰ ফলত যিবিলাক ধোঁৱা ওলাই তাত কিছুমান অপকাৰী কিছুমান পদাৰ্থ ওলাই এইবিলাক
বুজি পাইছা কিছুমান ৰাসায়নিক দ্ৰব্য তাৰমানে আৰু এইবিলাক গৈ কি হয় বায়ুমণ্ডলত মিহলি হৈ গুচি যায় আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত মিহলি হৈ গুচি যায় আৰু যেতিয়া আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত মিহলি হৈ গুচি যায় আৰু চোৱা যেতিয়া ওপৰৰ পৰা ডাৱৰৰ পৰা এনেকৈ যেতিয়া বৰষুণ পৰিলে সেই বায়ুমণ্ডলত মিহলি হৈ থকা এইবিলাক সেই বৰষুণৰ পানীৰ সৈতে মিলি যায় আৰু তেতিয়া সেই তেনেকুৱা বৰষুণক আমি কি বুলি কওঁ তেনেকুৱা বৰষুণক আমি কওঁ আমলিক বৃষ্টি তাৰমানে এচিড বৰষুণ বুলি যে কয় সেইটোৱে আৰু এই আমলিক বৃষ্টি যাৰ বাবে আমাৰ জল আৰু স্থল সম্পদসমূহ ক্ষতি হয় তাৰমানে এচিড বৰষুণৰ বাবে আমাৰ জল আৰু স্থল সম্পদসমূহ ক্ষতি হয় আমাৰ খেতিবাতি নষ্ট হয় আমাৰ বিভিন্ন ৰোগৰো দেখা দিয়ে আৰু লগতে তোমালোকে যে শুনি আহিছা তাজমহলৰ সৌন্দৰ্যটো দিনক দিনে নোহোৱা হৈ গৈছে কেলে সেই এচিড বৰষুণৰ বাবে তাজমহলটো আগতে যিমান ধুনীয়া আছিল যিমান বগা আছিল এতিয়া লাহে লাহে তাৰ ৰংটো অকণমান হালধীয়া নিচিনা হৈ গৈ আছে তাৰমানে তাৰ সৌন্দৰ্যটো লাহে লাহে নোহোৱা হৈ গৈ আছে এইবিলাক এচিড বৰষুণৰ কিছুমান বেয়া প্ৰভাৱ কুপ্ৰভাৱ আৰু সেই এচিড বৰষুণ বা আমলিক বৃষ্টি আকৌ কোনে সৃষ্টি কৰি আছে এই জীৱাশ্মজাত ইন্ধনবিলাক দহনৰ ফলত যিবিলাক কাৰ্বন নাইট্ৰজেন সালফাৰ ডাই অক্সাইড এইবিলাকৰ ফলত সৃষ্টি হৈ আছে গতিকে জীৱাশ্মজাত ইন্ধন দহনৰ এটো এটা অসুবিধা তাৰ পিছত কাৰ্বন ডাই অক্সাইডৰ দৰে গেছে হেউজগৃহ ক্ৰিয়াৰ দৰে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে এতিয়া এই জীৱাশ্মজাত ইন্ধনবিলাকৰ দহনৰ ফলত কি ওলাই পুৰি দিলে তাৰ পৰা কি ওলাই গেছ ওলাই আৰু সেই গেছত কি থাকে কাৰ্বন ডাই অক্সাইড এই কাৰ্বন ডাই অক্সাইডে কিহৰ সৃষ্টি কৰিব পাৰে হেউজগৃহ ক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে এতিয়া হেউজগৃহ ক্ৰিয়া মানে কি এই চিত্ৰটো চালে তোমালোকে ভালকৈ বুজি পাবা চোৱা হেউজগৃহ ক্ৰিয়া মানে ইয়া দেখিছা এই সূৰ্যৰ পৰা যিবিলাক পোহৰ ৰশ্মি আহে সেইবিলাক যেতিয়া আহি পৃথিৱীৰ যেতিয়া পৰে তেতিয়া কি হয় পৃথিৱীখনত উষ্ণতা বৃদ্ধি হয় হয়নে পৃথিৱীখনত কি হয় উষ্ণতাৰ বৃদ্ধি হয় আৰু এই যিমানটো তাপ উষ্ণতা বৃদ্ধি মানে কি পৃথিৱীখনত তাপ বৃদ্ধি হয় আৰু সেই তাপ এই বায়ুমণ্ডলৰ পৰা যিমানটো তাপ সূৰ্যৰ পৰা আহি ইয়াত সোমায় সিমানটো তাপ ইয়াৰ পৰা ওলাই যাব যদি নোৱাৰে তেতিয়া কি হ'ব তোমালোকে নিজে ভাবা ইয়াত সূৰ্যৰ ৰশ্মি আহি পৰিলে ইয়াত তাপ উৎপন্ন হ'ল উষ্ণতা বাঢ়িলে আৰু ইয়াৰ পৰা কিন্তু সিমানটো পৰিমাণৰ উষ্ণতা বাহিৰলৈ ওলাই যাব পৰা নাই তো দিনক দিনে ইয়াত উষ্ণতাবিলাক জমা হৈ যোৱাৰ নিচিনা হ'ব লাহে লাহে সেইভাবে আমাৰ পৃথিৱীখনৰ উষ্ণতাটো বাঢ়িছে সেইকাৰণে কোৱা হৈছে যে হিমালয় পৰ্বতত থকা বৰফ গলিছে আৰু সেই বৰফখিনি গলুতে এদিন যদি সেই গোটেই বৰফখিনি গলি যাবলৈ হয় তেতিয়াতো আমাৰ পৃথিৱী কি হ'ব ধ্বংস হৈ যাব হয়নে নহয় গোটেই বৰফখিনি গলি যাবলৈ আমাৰ পৃথিৱীখন গোটেইখন পানীৰে বুৰাই পেলাব হয়নে আৰু সেইটোত কোনে সহায় কৰি আছে এই হেউজগৃহ ক্ৰিয়াই হেউজগৃহ ক্ৰিয়া মানে এইটোৱে যে পৃথিৱীলৈ সূৰ্যৰ পৰা যিমান পৰিমাণৰ তাপ আহিছে সিমান পৰিমাণৰ তাপ এই বায়ুমণ্ডলৰ পৰা ওলাই যাব পৰা নাই যাৰ বাবে পৃথিৱীৰ উষ্ণতা দিনক দিনে বাঢ়ি গৈ আছে আৰু সেইটোক কোৱা হয় হেউজগৃহ ক্ৰিয়া আৰু এইটো একচুৱেলি কিহৰ কাৰণে হৈছে এই যে এইমাত্ৰ তোমালোকক এইকেইটাৰ কথা ক'লো যে কাৰ্বন নাইট্ৰজেন সালফাৰ ডাই অক্সাইড এই গেছকেইটা কোনকেইটা গেছৰ কথা কোৱা হ'ল এইকেইটা কাৰ্বন নাইট্ৰজেন সালফাৰ ডাই অক্সাইড মূলতঃ এই কাৰ্বন ডাই অক্সাইডৰ নিচিনা গেছ যেতিয়া গৈ বায়ুমণ্ডলত মিহলি হৈ যায় তেতিয়াই কি হয় এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয় যে এই বায়ুমণ্ডলৰ তৰফটো বহুত ডাঠ হৈ গুচি যায় ইমানেই ডাঠ হৈ যায় যে তাৰ পৰা তাপ ওলাই যাব নোৱাৰে আৰু তেতিয়া মানে এই পৃথিৱীখনৰ তাপটো দিনক দিনে বাঢ়ি গৈ আছে সেইভাবে আৰু ইয়াক কোৱা হয় হেউজগৃহ ক্ৰিয়া গতিকে হেউজগৃহ ক্ৰিয়াত অৰিহণা কোনে যোগালে হেউজগৃহ ক্ৰিয়াত অৰিহণা যোগালে কাৰ্বন ডাই অক্সাইড আকৌ কেনেকৈ সৃষ্টি হ'ল এই জীৱাশ্মজাত ইন্ধন দহনৰ ফলত সৃষ্টি হ'ল গতিকে এইটো কি জীৱাশ্মজাত ইন্ধন দহনৰ এটা অসুবিধা দুটা অসুবিধা পালো মূলতঃ এটা হ'ল এচিড বৰষুণৰ সৃষ্টি হয় আৰু এটা হ'ল যে হি হেউজগৃহ ক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে ঠিক আছে এটা কাৰ্যকলাপ তোমালোকৰ পাঠ্যপুথিত দিয়া হৈছে যেটো হৈছে কাৰ্যকলাপ 14.3 ইয়াত আমি আসলতে কি দেখাবলৈ চেষ্টা কৰিছো তাপবিদ্যুৎ উৎপন্ন এই তাপবিদ্যুৎ বুলি ক'লে তোমালোকে কি বুজিবা যেতিয়া কোৱা হ'ব তাপবিদ্যুৎ তোমালোকে এটা কথাই বুজি পাবা তাৰ মানে আমি প্ৰথমতে তাপ শক্তি লম আৰু সেই তাপ শক্তিৰ পৰা শেষত গৈ আমি বিদ্যুৎ শক্তিৰ উৎপন্ন কৰিম বিদ্যুৎ শক্তি যেতিয়া তাপ শক্তিৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা হ'ব তেতিয়া সেই বিদ্যুৎ শক্তিটোক আমি কি বুলি কম তাপ বিদ্যুৎ শক্তি তাৰমানে তাপৰ পৰা উৎপন্ন কৰা বিদ্যুৎ শক্তি
চোৱা এটা প্ৰেছাৰ কুকাৰ লোৱা হৈছে ইয়াতে যিবিলাক মই কিছুমান এনে ধৰণৰ পিকচাৰ ইয়াত দেখাইছো সেইবিলাকৰ বাবে মই গুগল ইউজ কৰিছো ওকে সো তাতে অসমীয়াত কতো পোৱা না যায় এনেকুৱা ধৰণৰ ফিগাৰ বিলাক গতিকে ইয়াতে এইবিলাক বস্তু ইংৰাজীত লিখা আছে তোমালোকে পাঠ্যপুথিৰ লগত মিলাই চালে গম পাবা ইয়াৰ অসমীয়া টাৰ্ম বিলাক কি হয় আৰু লগতে মইতো কৈয়ে যাম অসমীয়াত সো কি কৰা হৈছে চোৱা এটো এটা তাপ বিদ্যুৎ উৎপন্ন কৰা এটো এটা প্ৰক্ৰিয়া হল এটা প্ৰেছাৰ কুকাৰ তাত হিট তা মানে কি কৰা হৈছে তাক জুই দি গৰম কৰা হৈছে তাপ তাত দিয়া হৈছে তাপ দিয়াৰ ফলত ইয়াত কি হৈছে ইয়াত কিছুমান পানী ভৰাই লোৱা হৈছে আৰু পানীখিনিক তাপ দি গৰম কৰা হৈছে পানীক যেতিয়া বহুত উষ্ণতাত গৰম কৰিবা তাৰ পৰা কি হ'ব বাষ্পৰ সৃষ্টি হ'ব এডাল হৈছে বাষ্পৰ এডাল নলী বাষ্পখিনিক উলিয়াই নিবৰ বাবে এডাল নলী ইয়াক আমি ক'ব পাৰো বাষ্প নলী বুলি আমি অসমীয়াতে কি বুলি ক'ব পাৰো বাষ্প নলী এই বাষ্প নলীডালৰ সহায়ত এই বাষ্পখিনি উলিয়াই নিয়া হৈছে আৰু খুব স্পিডত যোৱা এই বাষ্পখিনি খুব ফোৰ্স এটাত যাব খুব স্পিডত যাব ইয়াত বুজি পাইছা সেই বাষ্পখিনি গৈ কত খুনিয়াই দিছে দেখিছানে এটো হৈছে এটা টেনিস বল এটা টেনিস বলক মই এনেকে ধৰণে বনাই লৈছো এটো যেটো ঘৰুৱা এটা আহিলা টেনিস বলত এইবিলাক কিছুমান পাংখা এনেকে লগাই লোৱা হৈছে ব্লেডৰ দৰে বুজি পাইছা আৰু এই যিখিনি তৰল আমি তৰল পদাৰ্থ বুলি ক'লে কিহৰ কথা বুজো সাধাৰণতে তোমালোকে এই জুলীয়া পদাৰ্থকে তৰল বুলি বুজা থাকে কিন্তু হেতু নহয় গেছীয় পদাৰ্থবিলাকো তৰল পদাৰ্থ গুটা আৰু তৰলৰ মাজত পাৰ্থক্য কি যদি কাঠৰ টুকুৰা এটা থৈ দিয়া যত থৈ দিয়া তাতে থাকিব টেবুল এখনত যদি পানী এখিনি বাকি দিয়া হি বৈ গুছি যাব গ্যাস এখিনি যদি এৰি দিয়া গ্যাসখিনি একেঠাতে ৰৈ নাথাকে হি ঘূৰি ফুৰিব এই একেঠাতে ৰৈ নাথাকে ঘূৰি ফুৰাখিনিকে কোৱা হয় তৰল আৰু একেঠাতে ৰৈ থাকিলে হেখিনি হৈছে গুটা তাৰমানে তৰল বুলি ক'লে আমি দুটা বস্তু বুজিম জুলীয়া আৰু গেছীয় গতিকে এইখিনি যেহেতু বাষ্প তাৰমানে গ্যাস এইখিনি খুব স্পিডত অহা এইখিনি কি হয় বাষ্প সেই বাষ্পখিনি আহি ইয়াত খুন্দিয়াছে কোট খুন্দিয়াছে আমি বনাই লৈছো এটা টেনিস বল যত কি লগাই থোৱা হৈছে কিছুমান এনেকে ধৰণেৰে পাংখা লগাই থোৱা হৈছে কি কৈছে ধাতুৰ কিছুমান পাত তাৰমানে আৰু এই বাষ্পখিনি আহি যেতিয়া ইয়াত খুন্দিয়াব এই ধাতুৰ পাতেৰে হৈতে এই যেটো টেনিস বল আছে ই ঘুৰিব আৰু ইয়াৰ লগত সংযোগ থাকে এটা ডাইনামো তাৰমানে এটা বৈদ্যুতিক জেনাৰেটৰৰ কাম কি কেনেকুৱা আছিল বৈদ্যুতিক জেনাৰেটৰ এফালে এটা উত্তৰ মেৰু থাকে এফালে এটা দক্ষিণ মেৰু থাকে যদি তোমালোকে সেই উত্তৰ আৰু দক্ষিণ মেৰুৰ মাজত এটা এনেকে ধৰণেৰে এটা যদি কইল যদি ঘূৰাব পাৰা সেই কইলটো ঘূৰিলে হি কি উৎপন্ন কৰিব পাৰে হি বিদ্যুৎ উৎপন্ন কৰিব পাৰে হেতুটো আছিল বৈদ্যুতিক জেনাৰেটৰ গতিকে এই ডাইনামোটো তাৰমানে ইয়াত এটা বৈদ্যুতিক জেনাৰেটৰ আছে তাক ঘূৰাম কিহৰ হেল্পত এই যে বলটো যে ঘূৰিছে সেই বলটো ঘূৰিলে তাৰ লগত লাগি থকা এটা লাঠিৰ সহায়ত সেই ডাইনামোটো ঘূৰিব তাৰমানে আৰু ই যেতিয়া ঘূৰিব যান্ত্ৰিক শক্তিৰ সৃষ্টি হ'ব যেতিয়া বস্তু এটা ঘূৰে কি হয় যান্ত্ৰিক শক্তিৰ সৃষ্টি হয় আৰু আমি জানো কি বৈদ্যুতিক জেনাৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে আৰু তেতিয়া এই বাল্বটো জ্বলিব তাৰমানে কি দেখিলা তাপ দিছিলু হেখত গৈ বাল্বটো জ্বলিলে তাৰমানে তাপ শক্তিৰ পৰা হেখত গৈ মই বৈদ্যুতিক শক্তি পালো এই কাৰ্যকলাপটোৱে আমাক এইটো কথাই বুজাব বিচাৰিছে ঠিক আছে সো ইয়াত মই শক্তিৰ ৰূপান্তৰখিনি দেখাইছো প্ৰথমতে তাপ দিয়া হৈছে হি বাষ্পলে ৰূপান্তৰিত হৈছে হয়নে তাপ দি পানীখিনি গৰম কৰি বাষ্প কৰিছো তাৰ পিছত তাত হে মটৰটো ঘূৰিছে তাৰমানে যান্ত্ৰিক শক্তি পাইছো আৰু হেখত গৈ হি বৈদ্যুতিক শক্তিলে ৰূপান্তৰিত হৈছে শক্তিৰ কিদৰে ৰূপান্তৰ হৈছে হে কাৰ্যকলাপটোত দেখুৱা হৈছে আসলতে এটো কোট শক্তিৰ ৰূপান্তৰ এটো যেতিয়া তোমালোকে কবা তাপ বিদ্যুৎ শক্তি বুলি কবা তেতিয়া গম পাবা যে হে তাপ বিদ্যুৎ শক্তিৰ বাবে এইকিটা ৰূপান্তৰ তাত হৈ থাকে ঠিক আছে এটা এই কাৰ্যকলাপটো ইয়াতে মই ব্যাখ্যা কৰিছো কাৰ্যকলাপটো অলৰেডি মই তোমালোকক এক্সপ্লেইন কৰিয়ে দিছো তথাপিতো কেটামান পইণ্ট ইয়াত আছে যে প্ৰথম কথা এইটো হৈছে এটা বিদ্যুৎ উৎপাদন কৰা টাৰবাইন আমি যে দেখালো প্ৰেছাৰ কুকাৰে হৈতে এই কাৰ্যকলাপটো এইটো আসলতে কি হয় ঘৰতে সৃষ্টি কৰা এটা টাৰবাইন তাৰমানে যি বিদ্যুৎ উৎপাদন কৰিব পাৰে এতিয়া এটা হৰল টাৰবাইনত এটো এটা হৰল টাৰবাইন কি থাকে এটা গতিশীল অংগ থাকে যাক কোৱা হয় ঘূৰ্ণক পাখি যা বা ইয়াক ইংলিছত আমি ক'ব পাৰো ৰটৰ ব্লেড ইয়াত তাৰমানে ঘূৰ্ণক পাখিটো কোনটো হৈ আছে বাৰু তোমালোকে গম পাইছা নে চাগে গম পাইছা কোনটোৰ কথা কোৱা হৈছে ইয়াত ঘূৰ্ণক পাখি বুলি এই অংশটোৰ কথা কোৱা হৈছে দেখিছা এইটো হৈছে ঘূৰ্ণক পাখি এই অংশটো যেটো অংশ ঘূৰে এটা মানে বুজি পাইছা টাৰবাইনটোত এটা অংশ ঘূৰি থাকে এটো আমি ঘৰুৱাভাৱে বনোৱা এটা টাৰবাইন তাত এইটো অংশ ঘূৰি আছে সো এইটো হৈছে ইয়াত ঘূৰ্ণক পাখি এই টেনিস বলটো আৰু এই মেটেল প্লেটটোৰে হৈতে বা এই যেটো আমাৰ আছে ধাতুৰ পাত কিখিলাৰ হৈতে এই বলটো হৈছে ঘূৰ্ণক পাখি তাৰমানে ঠিক আছে ওকে তাৰ পিছত কৈছে কি যে গতিশীল তৰলে যেতিয়া খুন্দা মাৰে তেতিয়া পাখিবোৰ ঘূৰে আৰু ঘূৰ্ণকক
শক্তিৰ যোগান ধৰে কি শক্তিৰ যোগান ধৰে বাৰু যেতিয়া এই তৰলখিনি আহি মই বাৰে বাৰে এটো দেখাই থাকিব লাগিব তোমালোকক সবা দেই এই তৰলখিনি মানে কিহৰ কথা কৈছো মই বাষ্পখিনি এইখিনি আহি যেতিয়া ইয়াত খুন্দিয়াই দিলে ইয়াক কি কৰিছে শক্তিৰ যোগান ধৰিছে চোৱা এই তৰলখিনিয়ে খুন্দুৱাৰ আগলৈকে ই ঘূৰিছিলে নেকি নাই ঘূৰা ই খুন্দিয়াই দিয়াৰ ফলত হে ই ঘূৰিছে তাৰ মানে ই গতি শক্তি পাইছে বুজি পাইছা বা ই যান্ত্ৰিক শক্তিলে ৰূপান্তৰিত হৈছে তাৰ মানে ই গতি শক্তি আছিল ইয়াত যেতিয়া তৰলখিনি গতি কৰি আছিল ই খুন্দিয়াই দিলে এতিয়া যান্ত্ৰিক শক্তি পাইছে তাৰ মানে ই অৰ্থাৎ ই ঘূৰিছে বুজি পাইছা গতিকে সেই কাৰণে মই এই পইণ্টত কি বুলি লিখিছো যে গতিশীল তৰলে যেতিয়া খুন্দা মাৰে পাখিবোৰ ঘূৰে আৰু ঘূৰ্ণকক শক্তিৰ যোগান ধৰে তাৰ মানে যান্ত্ৰিক শক্তি যাৰ বাবে ডাইনামোৰ ধুৰাডাল ঘূৰে ডাইনামোৰ ধুৰা মানে তোমালোকক যে মই এইমাত্ৰ দেখাইছিলো যে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ মাজত এনে ধৰণেৰে এটা কইল ঘূৰি থাকে হয়নে আৰু সেই কইলটো যেতিয়া ঘূৰি থাকে সেই কইলটো ঘূৰিবলৈ তাত এটা লাঠি থাকে সেইডালকে কোৱা হয় ডাইনামোৰ ধুৰা বেলেগ একো নহয় সেই লাঠিডাল তাৰ মানে জিডালৰ সাপেক্ষে ঘূৰি থাকিব বস্তুটা ঘূৰি থাকিবলৈ এডাল লাঠি নালাগিব জানো সেইডালে হৈছে ধুৰাডাল অৰ্থাৎ আমি যান্ত্ৰিক শক্তি পাওঁ বস্তুটো যেতিয়া ঘূৰিব তেতিয়া আমি কি পাম যান্ত্ৰিক শক্তি ঠিক আছে এতিয়া ডাইনামোয়ে এই যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে তাৰ মানে ডাইনামো মানে আলটিমেটলি কিহৰ কথা কোৱা হৈছে এইটো এটা বৈদ্যুতিক জেনাৰেটৰটোৱে কি শক্তি ৰূপান্তৰিত কৰে যান্ত্ৰিকৰ পৰা বৈদ্যুতিক শক্তি আৰু আমি হেখত কি পাওঁ তেতিয়া হলে তাপ বিদ্যুৎ শক্তি পাওঁ অৰ্থাৎ আমি বিদ্যুৎ শক্তি পালো কোৰ পৰা পালো তাপ শক্তিৰ পৰা পালো সেইবাবে আমি ইয়াক কি বুলি কওঁ তাপবিদ্যুৎ শক্তি ঠিক আছে ওকে নেক্সট আমি যাব পাৰো এটা তাপ ভিত্তিক শক্তি প্ৰকল্প এই যে আমি কৈ আছো তাপ শক্তি পালো বুলি এতিয়া মই যেটো কাৰ্যকলাপ দেখালো তাত আমি ন্যূনতম এটা পৰিমাণৰ হে তাপ বিদ্যুৎ শক্তি পাম বহুত হেভি এমাউন্টৰ বা বহুত পৰিমাণৰ আমি নাপাও কিন্তু আমি যদি ভালকে যদি ব্যৱহাৰ কৰিব বিচাৰো যে তাপ শক্তিৰ পৰা আমি যদি বিদ্যুৎ শক্তি খুব বেছি পৰিমাণে অধিক পৰিমাণে যদি আমি সৃষ্টি কৰিব বিচাৰো তেতিয়া আমাক কিছুমান প্ৰকল্প লাগিব সেইবিলাকক কোৱা হয় তাপ ভিত্তিক শক্তি প্ৰকল্প কিছুমান তাৰ মানে ইন্ডাষ্ট্ৰি লাগিব বুজি পাইছা এই ছবিখনত দেখুৱা হৈছে সোৱা দেখিবলৈ কেনেকুৱা এনেকুৱা ধৰণৰ তাপ ভিত্তিক শক্তি প্ৰকল্পবিলাক ইয়াত এইবিলাক যে দেখিছা ডাঙৰ ডাঙৰ ইটাৰ ভাটাৰ নিচিনা কিছুমান চিমনি থাকে তাত বহুত পৰিমাণৰ পানী বুজি পাইছা বহুত পৰিমাণৰ পানী তাত কি কৰা হয় গৰম কৰি তাৰ পৰা বাষ্পৰ সৃষ্টি কৰা হয় যেনেকৈ সেই কুকাৰটোত আমি পানী গৰম কৰি বাষ্পৰ সৃষ্টি কৰিছিলো ইয়াত খালি ডাঙৰ চিমনি বিলাকক বহুত পৰিমাণৰ পানী গৰম কৰা হয় কেনেকৈ গৰম কৰা হয় ইন্ধন পুৰি ইয়াত লিখা হৈছে কেনেকৈ ধৰণেৰে সোৱা যে তাপ ভিত্তিক শক্তি প্ৰকল্পত আমি কি কৰো ইয়াত ইন্ধন পুৰি পুনতে তাপ শক্তি উৎপন্ন কৰা হয় প্ৰথমতে ইন্ধন পুৰা হয় জীৱাশ্ম ইন্ধন সেই ইন্ধন বিলাক পুৰাৰ পিছত যেনেকৈ ধৰিলোৱা কয়লা পেট্ৰলিয়াম এইবিলাক পুৰা হয় পুৰিলে তাৰ পৰা কিহৰ সৃষ্টি হয় তাপ শক্তিৰ সৃষ্টি হয় সেই তাপ শক্তিৰ পৰা আমি হেখত গৈ কি পাওঁগে বিদ্যুৎ শক্তি আৰু তাপৰ পৰা বিদ্যুৎ শক্তি কোট উৎপন্ন কৰি থকা হয় এই তাপ ভিত্তিক শক্তি প্ৰকল্পবিলাকত ঠিক আছে এতিয়া সোৱা ইয়াত মই এটা ইম্পৰ্টেন্ট বস্তু দিছো তোমালোকৰ এটা কোৱেশ্চন আহিব পাৰে কোৱেশ্চনটো তোমালোকৰ এনে ধৰণেৰে আহিব পাৰে যে যিবিলাক তাপ ভিত্তিক শক্তি প্ৰকল্প আছে সেইবিলাক ইয়াত সোৱা তাপ ভিত্তিক শক্তি প্ৰকল্পবিলাক কিয় কয়লা খনি বা তেলৰ কোপৰ ওচৰত স্থাপন কৰা হয় এনে ধৰণে কোৱেশ্চনটো আহিব পাৰে কয়লা খনি বা তেলৰ কোপৰ ওচৰত তাৰ মানে তেল খাতবিলাকৰ ওচৰত কিয় স্থাপন কৰা হয় ৰিজনটো কি সোৱাচোন কি লিখিছো মই যে শক্তি কেন্দ্ৰসমূহত পানী উতলাই বাষ্প কৰিবলৈ প্ৰতিদিনে বৃহৎ পৰিমাণৰ জীৱাশ্মজাত ইন্ধন দহন কৰা হয় ইয়াত যে আমি পানী গৰম কৰিছো তাৰ বাবে আমি প্ৰতিদিনে বহুত পৰিমাণৰ কয়লা পেট্ৰলিয়াম আমি পুৰিবলগীয়া হয় তাৰ মানে আৰু এই বাষ্পই টাৰবাইন ঘূৰাই বিদ্যুৎ উৎপন্ন কৰে যেতিয়া আমি ইয়াত পানীখিনি গৰম কৰিম বহুত উষ্ণতাত গৰম কৰিলে তাৰ পৰা বাষ্পৰ সৃষ্টি হ'ব সেই বাষ্পখিনি স্পিডত গৈ যেতিয়া খুন্দিয়াই দিব সেইখিনি তৰল স্পিডত যোৱা তৰলখিনি যেতিয়া খুন্দিয়াই দিব তেতিয়া কি ঘূৰিব টাৰবাইন ঘূৰিব বুজি পাইছা আৰু টাৰবাইনটো ঘূৰিব তাৰ মানে তাত কি থাকে তাত বৈদ্যুতিক জেনাৰেটৰ থাকে হি কিহৰ সৃষ্টি কৰিব হি সেই যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰিব তাৰ মানে বৈদ্যুতিক শক্তিৰ সৃষ্টি কৰিব সো একে দূৰত্বলৈ কয়লা বা পেট্ৰলিয়াম পৰিবহনতকৈ বিদ্যুতৰ পৰিবহন অধিক সুবিধাজনক সোৱা ইয়াৰ পৰা ইয়াত উৎপন্ন কৰা বিদ্যুৎ মই যদি লৈ যাব বিচাৰো বহুত দূৰলৈ কিহৰ দ্বাৰা নিম বাৰু এই পৰিবাহী কিছুমান তাৰৰ দ্বাৰা হয়নে বৈদ্যুতিক বিদ্যুৎ পৰিবহন কৰা কিছুমান তাৰৰ দ্বাৰা এই খুঁটাবিলাকৰ সহায়ত যে আমি লৈ যাওঁ এনে ধৰণে বৈদ্যুতিক খুঁটাৰ সহায়ত এই বৈদ্যুতিক তাৰবিলাকৰ সহায়ত আমি বহুত দূৰলৈকে লৈ যাব পাৰো তাত আমাৰ যিমানটো খৰচা হ'ব তাতকে বেছি খৰচা তাত হলহেতেন নেকি বাৰু যদি কেনেবাকে মই বহুত দূৰৰ পৰা কয়লাখিনি ইয়ালে আনিবলগীয়া হলতেন বহুত দূৰৰ পৰা পেট্ৰলিয়ামখিনি ইয়ালে আনিবলগীয়া হলতেন
অৰ্থাৎ যিখিনি মই ইন্ধন ইয়াত দহন কৰিম সেই দহন কৰিবলগীয়া ইন্ধনখিনি যদি মই বহুত দূৰৰ পৰা আনিবলগীয়া হয় তেতিয়া মোৰ কি হ'ব যাতায়াতৰ নামতে বহুত টকা খৰচ হৈ গুচি যাব সেইবাবে কি কৰা হয় যিবিলাক ইন্ধন দহন কৰা হয় সেই দহন কৰা ইন্ধনবিলাক ক'ৰ পৰা পাওঁ আমি সাধাৰণতে কয়লা খনিৰ পৰা পাম বা আমি তেল খাতৰ পৰা পাম সেই কাৰণে তেল খাত বা কয়লা খনিৰ ওচৰতে কি কৰা হয় এই তাপভিত্তিক শক্তি প্ৰকল্পবিলাক স্থাপন কৰা হয় যাতে কম খৰচতে আমি ইন্ধনবিলাক তালৈ লৈ আনিব পাৰোঁ তাত দহন কৰিব পাৰোঁ আৰু তাৰ পৰা আমি বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰোঁ বিদ্যুৎ শক্তি কম খৰচতে দূৰলৈ লৈ যাব পাৰিবা তাত কোনো অসুবিধা নাই ঠিক আছে ওকে তাৰ পিছত আহি গ'ল আমাৰ জলশক্তি প্ৰকল্প সো আমি এটা এটাকে পঢ়ি গৈ আছো এবিলাক আমাৰ পৰম্পৰাগত শক্তিৰ উৎস আমি তাপবিদ্যুৎ শক্তি প্ৰকল্প পঢ়িলো অকমান আগত মানে তাপ শক্তি আমি কেনে ধৰণেৰে পাওঁ ঠিক আছে সো তাতকে আগত আমি কি পঢ়িছিলো জীৱাশ্মজাত শক্তিৰ উৎস আৰু এতিয়া আমি পঢ়িবলৈ গৈ আছো জলশক্তি প্ৰকল্প এটো এটা পৰম্পৰাগত শক্তিৰ উৎস বহু দিনৰ পৰা চলি অহা শক্তিৰ উৎস সো কি লিখিছো প্ৰথমতে এই চিত্ৰখনত তোমালোকে দেখি পাইছা পিকচাৰটোত যে এটা জলশক্তি প্ৰকল্প দেখিবলৈ কেনেকুৱা এখন নদী এনেকে ভেটা দি ৰখা হৈছে হয়নে এটো এটা নদী বান্ধ মানে আৰু তাৰ পিছত ইয়াত যিখিনি পানী জমা কৰা হৈছে খুব ফোৰ্সত তললে পৰিবলৈ দিয়া হ'ব তলত থাকিব টাৰবাইন আৰু সেই টাৰবাইনটো যেতিয়া ঘূৰিলে তাত কি হ'ব অলপমান লিখিবলৈ ইয়াতে অসুবিধা দেই ঠিক আছে মই অকমান ভালকে লিখিম ইয়াতকে ওকে ইয়াতে আমাৰ কি থাকে টাৰবাইন থাকে আৰু টাৰবাইনটোত একচুয়ালি কি থাকে টাৰবাইনত আসলতে কি থাকে আসলতে বৈদ্যুতিক জেনাৰেটৰ থাকে আৰু যেতিয়া টাৰবাইনটো ঘূৰিব তাৰ মানে যান্ত্ৰিক শক্তি তাত বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত হ'ব আমি ডিটেইলত পঢ়ো পইণ্ট বিলাকত সোৱা প্ৰথম পইণ্টটো সোৱা নাম্বাৰ 1 যে শক্তিৰ এটা পৰম্পৰাগত উৎস হৈছে বুৱতি পানীৰ গতি যেতিয়া তোমালোকে জলশক্তি প্ৰকল্পৰ ওপৰত শৰ্ট নোট লিখিবলৈ আহিব কেতিয়াবা ঠিক আছে সমুটুকা তেতিয়া তোমালোকে এইবিলাক পইণ্ট লিখিব পাৰা যে পৰম্পৰাগত শক্তিৰ উৎস হৈছে বুৱতি পানীৰ গতি শক্তি বা উচ্চতাত থকা পানীৰ স্থিতি শক্তি বুৱতি পানী মানে খুব বৈ থকা পানী তা মানে যেনে ধৰিলোৱা নদীত অহৰহ পানী বৈ থাকে সেই বৈ থকা পানীৰ যেটো গতি শক্তি এটা স্পিডত পানীখিনি আহি নাথাকে জানো সেই গতি শক্তি বা উচ্চতাত থকা পানীৰ স্থিতি শক্তিক আমি কি কৰিব পাৰো এটা শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰিব পাৰো এটা স্থিতি শক্তি মানে কিহৰ কথা ক'লে তোমালোকৰ ঘৰত যদি টেপ আছে তেতিয়া পানী খুলি দিয়া মাত্ৰ সেই টেপটোত যে স্পিডত পানীখিনি আহে কেলে আহে পানীখিনি ওপৰত তুলি ৰখা হয় এটা সিনটেক্সত বা এটা টেংকিত ভৰাই ৰখা হয় হয়নে সেই টেংকিটো যিমানে বেছি উখত থাকে সিমানে তোমালোকে দেখিবা বেছি ফোৰ্সত পানীখিনি আহে তাৰ মানে কি তোমালোকে পাইছা স্থিতি শক্তিৰ কাৰণে এটা সূত্ৰ যেটো হৈছে mgh h মানে কি উচ্চতা যিমানে উচ্চতা বৃদ্ধি হয় সিমানে এই mgh টো বেছি হ'ব অৰ্থাৎ কি বেছি হ'ব স্থিতি শক্তি বেছি হ'ব তাৰ মানে বেছি উচ্চতাত ৰাখিলে আমি বস্তুটোৰ কোট আছে বুলি কম বেছি স্থিতি শক্তি তাত জমা হৈ আছে বুলি কম স্থিতি শক্তি মানে কি জমা হৈ থকা এটা শক্তি হয়নে সো সোৱা এই পানীখিনি যে নদীখনত আহি আছিল আহি থাকোতে ইয়াত যে জমা কৰি থৈ দিলু উচ্চতাত আছে নে নাই ইয়াৰ পৰা ওপৰত আছে নে নাই আছে টাৰবাইনটো য'ত আছে তাতকে ওপৰত আছে আৰু সেই ওপৰত ধৰি ৰখা পানীখিনি তাৰ মানে এতিয়া কি আছে স্থিতি শক্তি জমা হৈ আছে যেতিয়া পানীখিনি খুলি দিবা ইয়াৰ পৰা যেতিয়া আহিবলৈ দিয়া হ'ব পানীখিনি খুব স্পিডত তেতিয়া স্থিতি শক্তি কোলে ৰূপান্তৰিত হ'ব গতি শক্তি আৰু আহি সেই টাৰবাইনটোক হি ঘূৰাব পাৰিব গতিকে আমি ইয়াত কি ব্যৱহাৰ কৰিলো বুৱতি পানীৰ সেই গতি শক্তি ব্যৱহাৰ কৰিলো বা সেই বুৱতি পানীৰ স্থিতি শক্তিক আমি ব্যৱহাৰ কৰিলো কিহৰ বাবে আমি এয়াসোৱা জলশক্তি প্ৰকল্পত অধুগামী এটো পইণ্ট আমি ক্লিয়াৰ কৰি লওঁ যে বুৱতি পানীৰ সেই গতি শক্তি বা উচ্চতাত জমা হৈ থকা স্থিতি শক্তিক তাৰ মানে আমি ব্যৱহাৰ কৰো কিহৰ বাবে এটা শক্তিৰ উৎস হিচাপে হেতু কাৰণে কোৱা হৈছে উখত যদি ধৰি ৰাখা হে হৈছে স্থিতি শক্তি তাত জমা হৈ আছে পৰিবলৈ দিলে পানীখিনি হি গতি শক্তিলৈ ৰূপান্তৰিত হ'ব আৰু টাৰবাইনটো ঘূৰাই বিদ্যুৎ উৎপন্ন কৰিব 2 নম্বৰ পইণ্টলৈ আহা জলশক্তি প্ৰকল্পত অধুগামী পানীৰ স্থিতি শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয় হে একেটাই বস্তু তাত কোৱা হৈছে যেহেতু স্থিতি শক্তিক উৎস হিচাপে ব্যৱহাৰ কৰিব পৰা জলপ্ৰপাতৰ সংখ্যা তেনেই কম গতিকে জলশক্তি প্ৰকল্পসমূহ নদী বান্ধৰ সৈতে জড়িত হৈ থাকে এতিয়া সোৱা এই যিবিলাক আমাৰ জলপ্ৰপাত বিলাক যে থাকে পাহাৰৰ সেই জলপ্ৰপাতৰ সংখ্যা আমাৰ পৃথিৱীতে বহুত কম অকল ভাৰতত বুলি ক'লে ভুল হ'ব অকল পৃথিৱীতে বা ভাৰতবৰ্ষ আমি যদি স্পেশালি যদি আমি ভাৰতবৰ্ষৰ কথা ক'বলৈ যাওঁ সেই ভাৰতবৰ্ষত কি হয় ভাৰতবৰ্ষত এনে ধৰণৰ জলপ্ৰপাতৰ সংখ্যা খুবেই কম যদি জলপ্ৰপাত বহুত থাকিলেহেঁতেন তাৰ তলতে আমি টাৰবাইন পাতি থৈ দিলোহেঁতেন আৰু তাৰ পৰা বিদ্যুৎ শক্তি পাব পাৰিলোহেঁতেন কিন্তু যেহেতু জলপ্ৰপাত খুব কম গতিকে আমি তাত কি কৰিবলগীয়া হয় আমি তাত
কৃত্ৰিমভাৱে বান্ধৰ সৃষ্টি কৰিবলগীয়া হয় যাক কোৱা হয় নদী বান্ধ এয়া সেইবাবে আমি নদী বান্ধ বান্ধিবলগীয়া হৈছে তাৰমানে ভাৰতবৰ্ষত যে বহুত নদী বান্ধ আছে সেই কাৰণে আছে কিন্তু জলপ্ৰপাত বেছিকৈ নাই মানুহক আকৌ বিদ্যুৎ লাগেই বিদ্যুৎ শক্তি নহ'লে একোৱেই নহয় আজিকালি গতিকে বেছিকৈ সৰহ পৰিমাণৰ বিদ্যুৎ শক্তি উৎপাদন কৰিবৰ বাবে যথেষ্ট পৰিমাণৰ কি কৰা হয় আমাৰ ভাৰতবৰ্ষত কি কৰা হয় এই টাৰবাইন ঘূৰাই শক্তি উৎপন্ন কৰা হয় অৰ্থাৎ নদী বান্ধৰ সৃষ্টি কৰা হয় তাৰমানে আৰু ভাৰতবৰ্ষত শক্তিৰ চাহিদাৰ 1/4 এই জলশক্তি প্ৰকল্পই পূৰণ কৰে তাৰমানে 4/1 অংশ এই জলশক্তি প্ৰকল্পবিলাকে পূৰণ কৰে ভাৰতবৰ্ষত 100% যি শক্তিৰ প্ৰয়োজন তাৰে 4/1 অংশ কোনে পূৰণ কৰি আছে এই জলশক্তি টাৰবাইন ঘূৰাই আমি পাই আছো তাৰমানে বুজি পাইছা বা এই নদী বান্ধবিলাকৰ পৰা আমি পাই আছো এতিয়া চোৱা ভাৰতবৰ্ষত জলপ্ৰপাতৰ সংখ্যা কম যাৰ বাবে আমি কি কৰিছো নদী বান্ধৰ সৃষ্টি কৰিবলগীয়া হৈছে কিন্তু তোমালোকে আজিকালি শুনি আছানে যে নদী বান্ধ বনাবলৈ নিদিয়ে আন্দোলন কৰে কিয় কৰে তাৰমানে আমাক নদী বান্ধ লাগে কিন্তু আমাক বৃহৎ নদী বান্ধ নালাগে এই ডাঙৰ এখন নদীক যদি এটা ডাঙৰ ভেটা যদি দি ৰখা হয় কেনেবাকে যদি ভূমিকম্প বা কিহবাত এই ভেটাটো ভাগি যাবলৈ হয় সেই গোটেই পানীখিনি একেলগে যদি আহে তেতিয়া এই তলৰ ফালে থকা যেটো অঞ্চল এই কাষৰীয়া অঞ্চলবিলাক গোটেই পানীত বুৰ নাযাবনে কিমান মানুহৰ মৃত্যু হ'ব বুজি পাইছা সেইবাবে আমাক নদী বান্ধ লাগে কিন্তু বৃহৎ নদী বান্ধ নালাগে কি লাগে তেতিয়াহ'লে আমাক ক্ষুদ্ৰ ক্ষুদ্ৰ নদী বান্ধ সৰু সৰু নদীবিলাকক ভেটা দি ৰাখি তাৰ পৰা আমি বিদ্যুৎ উৎপাদন কৰিবলৈ চাব লাগে আসলতে বুজি পাইছা সেইবিলাকক কোৱা হয় সৰু নদী বান্ধ কিন্তু বহুত বেছি ডাঙৰকৈ যদি নদী বান্ধটো বনাই দিয়া হয় তাৰ পৰা বহুত বিপদ হ'ব পাৰে আমি সেইখিনিও আলোচনা কৰিম অকণমান পিছত ঠিক আছে এতিয়া চোৱা জলবিদ্যুৎ উৎপন্ন কৰা প্ৰক্ৰিয়া কি প্ৰক্ৰিয়াৰ দ্বাৰা আমি জলবিদ্যুৎ উৎপন্ন কৰিব পাৰোঁ চোৱা আকৌ সেই একে ধৰণৰ চিত্ৰই দেখুৱা হৈছে তাক খালি মই ইয়াতে অলপমান এক্সপ্লেইন কৰিছোঁ প্ৰথম পইণ্টলৈ আহা যে জলবিদ্যুৎ উৎপন্ন কৰিবলৈ নদীত যথেষ্ট উচ্চতাৰ বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক বাধা দিয়া হয় উচ্চতাত নদীৰ বহুত ওখত কি কৰা হয় সদায় মনত কৰিবা যে এই জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে তাৰমানে পানীৰ পৰা বিদ্যুৎ যেনেকৈ আমি কৈছিলোঁ তাপবিদ্যুৎ তাৰমানে তাপৰ পৰা বিদ্যুৎ জলবিদ্যুৎ তাৰমানে পানীৰ পৰা বিদ্যুৎ বুজি পাইছা সো সেই জলবিদ্যুৎ উৎপন্ন কৰিবৰ বাবে আমি যিবিলাক এই বৃহৎ নদীবান্ধবিলাক বা এই নদীবান্ধবিলাক যিবিলাক বনাওঁ সদায় এনেকুৱা অঞ্চলত বনোৱা হয় পাহাৰীয়া অঞ্চলত যাতে তলৰ অঞ্চলটো দত থাকে আৰু এই অঞ্চলটো ওখত থাকে ওখৰ পৰা বৈ অহা নদী হ'ব লাগিব এখন বুজি পাইছা তললৈ যাতে পানীখিনি ফোৰ্চত পেলাই দিব পাৰে তাৰমানে গতিকে এনেকুৱা পাহাৰীয়া অঞ্চলত সাধাৰণতে এইবিলাক নদীবান্ধবিলাক বনোৱা হয় সেইকাৰণে কোৱা হৈছে যে যথেষ্ট উচ্চতাত কি কৰা হয় বান্ধ নিৰ্মাণ কৰি পানীৰ প্ৰবাহক দেখিছা বাধা দিছে এই পানীখিনিক বাধা দি ৰখাই থৈ দিছে স্পিডত আহি থকা পানীখিনিক এতিয়া স্থিতিশীল অৱস্থাত আছে পানীখিনি ৰৈ আছে ইয়াত এখিনি জমা হৈ থকা পানী তাৰমানে তাৰপিছত কি কৰা হয় জলস্তৰৰ উচ্চতা বৃদ্ধি হৈ প্ৰবাহমান পানীৰ গতিশক্তি স্থিতিশক্তিলৈ ৰূপান্তৰিত হয় যেতিয়া এই জমা হৈ থকা পানীখিনিক এৰি দিবা তাত গতিশক্তি পাব হয়নে পানীখিনি স্পিডত অহা তাৰমানে গতিশক্তি আৰু হি টাৰবাইন ঘূৰাব তাৰমানে স্থিতিশক্তিলৈ ৰূপান্তৰিত হ'ব বান্ধৰ ওপৰৰ স্তৰৰ পানী পাইপৰ যোগেদি বান্ধৰ পাদদেশত থকা টাৰবাইনলৈ অনা হয় তাৰমানে বান্ধৰ ওপৰৰ স্তৰৰ পানী তাৰমানে এই পানী কিহৰ যোগেদি পাইপৰ যোগেদি পাদদেশলৈ তাৰমানে সেই তলৰ অঞ্চললৈ অনা হয় ঠিক আছে আৰু জলবিদ্যুৎৰ উৎস হৈছে নৱীকৰণযোগ্য এতিয়া নৱীকৰণযোগ্য শক্তিৰ উৎস মানে কি যিবিলাক উৎস শেষ হৈ নাযায় কেতিয়াও বাৰে বাৰে ইউজ কৰি থাকিব পাৰোঁ কিয় এই নদীখনত পানী কেতিয়াবা শেষ হৈ যাব নি নাযায় এই পানীখিনি তললৈ বৈ অহাৰ পিছত ইয়াত পানীখিনি নাইকিয়া হৈ নাযায় আকাশৰ পৰা বৰষুণ হ'ব বৰষুণ হৈ আকৌ পানী জমা হ'ব সেই পানীখিনি তললৈ বৈ আহি টাৰবাইন ঘূৰাব বিদ্যুৎ শক্তি উৎপন্ন কৰিব আকৌ বৰষুণ হৈ আকৌ পানী জমা হ'ব অৰ্থাৎ ই নৱীকৰণযোগ্য শক্তিৰ উৎস ঠিক আছে এতিয়া জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্যপ্ৰণালী ইয়াতো আকৌ এই চিত্ৰটোত তোমালোকে দেখিছা ইংলিছত লিখা আছে কিন্তু তোমালোকৰ পাঠ্যপুথিত যেটো দিয়া আছে ডায়াগ্ৰাম সম্পূৰ্ণ হেতু ডায়াগ্ৰামে হয় সো তোমালোকৰ তাতে এটো কোৱা আছে কি বুলি এটো কোৱা হয় জলভাণ্ডাৰ ঠিক আছে জলভাণ্ডাৰ তাৰমানে য'ত পানীখিনি জমা হৈছে তাৰমানে মই যে এই অংকটো দেখাইছো এইটো এই অংকটো হেতু হৈছে জলভাণ্ডাৰ তাৰমানে এই চিত্ৰত এনেকৈ দেখুৱা হৈছে ঠিক আছে ইয়াত এখন গেট থাকে গেটখন সময় খুলি দিয়া হয় যেতিয়া গেটখন খুলি দিয়া হয় ইয়াক আমি ক'ব পাৰো
সুইচ গেট বুলি ইয়াক মই কি বুলি ক'ব পাৰোঁ সুইচ গেট এই সুইচ গেটখন যেতিয়া খুলি দিয়া হয় এফালেদি পানী আহিব আহি পেলানি এই টাৰবাইনটো ঘূৰাব টাৰবাইনটো ঘূৰিলে তাৰ লগতে লাগি থকা এইটো এটা জেনেৰেটৰ ডাঙৰ জেনেৰেটৰ এই জেনেৰেটৰটো ঘূৰিব জেনেৰেটৰটো ঘূৰিলে কি হ'ব জেনেৰেটৰে সেই যান্ত্ৰিক শক্তিক ই যেতিয়া জেনেৰেটৰটো ঘূৰিব তাৰমানে যান্ত্ৰিক শক্তি সেই বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰিব আৰু এই বৈদ্যুতিক তাঁৰবিলাকৰ দ্বাৰা সেই বৈদ্যুতিক শক্তিক দূৰ দূৰলৈ প্ৰেৰণ কৰিব পাৰিব তাৰমানে বুজি পাইছা আৰু পানীখিনি গৈ ক'লৈ গুচি যাবগৈ আকৌ এই নদীলৈ গুচি যাব হয়নে নহয় সো এইটোৱে তোমালোকক দেখুওৱা হৈছে এই জলবিদ্যুৎ প্ৰকল্পৰ এইটোৰ কাৰ্য প্ৰদৰ্শনী বুলি ক'ব পাৰোঁ তাৰমানে সহজকৈ এটা চিত্ৰ তোমালোকক দেখুওৱা হৈছে এটা বৃহৎ নদীবান্ধ নিৰ্মাণৰ অসুবিধা এইমাত্ৰ মই তোমালোকক কৈছিলোঁ যে আমাক নদীবান্ধ লাগে কিন্তু আমাক কি নালাগে বৃহৎ নদীবান্ধ নালাগে কি অসুবিধা হ'ব পাৰে চোৱাচোন বৃহৎ পৰিসৰৰ জনবসতিৰ অঞ্চল পানীত বুৰ যোৱাৰ সম্ভাৱনা থাকে এই যে কৈছিলোঁ নদীবান্ধটো যদি কেনেবাকৈ ভাগি যায় এই নদীবান্ধটো যদি কেনেবাকৈ ভাগি যায় তাৰ তলৰ ফালে থকা ইয়াৰ তলৰ ফালে থকা যিবিলাক অঞ্চল আছে সেই অঞ্চলতটো জনবসতি থাকিব হয়নে নহয় সেই অঞ্চলবিলাকৰ ক্ষতিসাধন হ'ব পাৰে বানপানী হ'ব পাৰে হয়নে তাৰপিছত পানীত বুৰ যোৱা তাৰমানে বানপানী হ'ব বৃহৎ পৰিস্থিতিতন্ত্ৰৰ বিনষ্ট হয় এই চিত্ৰখন চোৱাচোন এই চিত্ৰখনত কি দেখিছা এইটো এটা নদীবান্ধ এফালে এখন নদী আছে দেখিছা এই নদীখনক বান্ধ দি ৰখা হৈছে আৰু যেতিয়া বাৰিষা কাল হৈ থাকে তেতিয়া ইয়াত পানী ভৰ্তি হৈ থাকে হল পানী ভৰ্তি হৈ থাকে লাহে লাহে এফালে পানী অকণমানকৈ গৈ থাকিবলৈ দিয়া হয় বুজি পাইছা কম পৰিমাণে পানী এফালে গৈ থাকিবলৈ দিয়া হয় যাৰ ফলত নদীখন শুকাই নাযায় কিন্তু যেতিয়া বাৰিষা কাল নহয় খৰাং হৈ যায় তেতিয়া কি হ'ব এফালৰ পৰা পানীখিনি যিখিনি আহে সেই নদীবান্ধটো দি থোৱাৰ বাবে সেই পানীখিনিও ভেটা হৈ যায় ইয়াতে বুজি পাইছা আৰু তাৰ ফলত এফালে কোনো পানী আহিবই নোৱাৰে যদি পানী আহিব নোৱাৰে এই নদীখনৰ এফালে থকা গোটেই অঞ্চলটোৰ মানুহে কি হ'ব খৰাং পৰিস্থিতিত ভুগিবলগীয়া হ'ব অৰ্থাৎ পৰিস্থিতিতন্ত্ৰৰ বিনষ্ট হ'ব পৰিস্থিতিতন্ত্ৰ মানে কি ইয়াত এফালে থকা জনবসতি গছ-গছনিৰ সৈতে গোটেইটো এটা পৰিস্থিতিতন্ত্ৰ নহয় জানো তাৰমানে গোটেই সেই পৰিৱেশটোৰ ওপৰত এটা প্ৰভাৱ পৰিব অৰ্থাৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হ'ব গছ-গছনি নোহোৱা হ'ব মানুহৰ জনবসতিত অসুবিধা হ'ব চৰাই চিৰিকটি বনৰীয়া জীৱ-জন্তু ভালকৈ থাকিব নোৱাৰিব এইবিলাক অসুবিধাৰ সৃষ্টি হ'ব সেইকাৰণে কোৱা হৈছে পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয় বৃহৎ অঞ্চলৰ খেতিবাতি নষ্ট হয় আমি জানোৱে খেতিবাতিৰ বাবে আমাক কি লাগে নদী কাষৰীয়া অঞ্চলবিলাক খুব উপকাৰী এই নদীত যেতিয়া পানী যাব সেই পানী ব্যৱহাৰ হ'ব তাৰ লগতে নদীৰ কাষৰ অঞ্চলবিলাক পলসুৱা হয় আৰু সেই পলসুৱা অঞ্চলত খেতিবাতি হ'ব পাৰে কিন্তু যদি এই নদীখনেই শুকাই যায় তেতিয়াহ'লে কাষৰ অঞ্চলবিলাক পলসুৱা হৈ থাকিবনে তাত খেতিবাতি হ'বনে নহয় গতিকে বৃহৎ অঞ্চলৰ খেতিবাতি নষ্ট হয় সেউজ গৃহ প্ৰভাৱত অৰিহণা যোগায় সেউজ গৃহ প্ৰভাৱ মানে আমি অকমান আগত কৈছিলোঁ গছ-গছনি যেতিয়া নোহোৱা হৈ যায় তেতিয়া সেউজ গৃহ প্ৰভাৱৰ সৃষ্টি হয় ইয়াত যেতিয়া গছ-গছনি নোহোৱা হৈ যাব নদীখন যেতিয়া নোহোৱা হ'ব কি হয় পৰিস্থিতিতন্ত্ৰৰ বিনষ্ট হয় তাৰমানে গছ-গছনি নোহোৱা হ'ব আৰু গছ-গছনি নোহোৱা হ'লে কি হ'ব বায়ুমণ্ডলত বিষাক্ত গেছবিলাক বাঢ়ি যাব এই বায়ুমণ্ডলত গৈ পেলানি সেই বিষাক্ত গেছবিলাকে এনেকুৱা এটা তৰপৰ সৃষ্টি কৰিব যাতে ইয়াৰ পৰা এই সূৰ্যৰ তাপ যথেষ্ট পৰিমাণে ওলাই যাব নোৱাৰিব অৰ্থাৎ সূৰ্যৰ মানে পৃথিৱীত দিনক দিনে তাপৰ পৰিমাণ বাঢ়ি যাব উষ্ণতা বাঢ়ি যাব আৰু সেয়াই কি বুলি কোৱা হয় সেউজ গৃহ প্ৰভাৱ গতিকে সেউজ গৃহ প্ৰভাৱতো অৰিহণা যোগায় এই বৃহৎ নদীবান্ধবিলাকে ঠিক আছে নেক্সট কি আছে আমি চাওঁ সো এইখিনি আমি আমাৰ নেক্সট ক্লাছটোত আমি কভাৰ কৰিম যেটো হৈছে পৰম্পৰাগত শক্তিৰ উৎস সমূহৰ ব্যৱহাৰৰ দ্বাৰা প্ৰযুক্তিবিদ্যাৰ বিকাশ পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ দ্বাৰা প্ৰযুক্তিবিদ্যাৰ প্ৰকাশ এই বিষয়ে আমি নেক্সট ক্লাছত আলোচনা কৰিম সো আজিৰ ক্লাছত আমি কি মূলত আলোচনা কৰিলো আমি পঢ়িলো শক্তি সংৰক্ষণশীলতাৰ সূত্ৰ তাৰ পিছত আমি পঢ়িলো শক্তিৰ ভাল উৎস কি হয়নে পৰম্পৰাগত শক্তিৰ উৎস তিনি ধৰণৰ আছে জীৱাশ্মজাত তাপভিত্তিক জলশক্তি প্ৰকল্প জীৱাশ্মজাত ইন্ধন কি হয় ভাৰতবৰ্ষত আমাৰ প্ৰয়োজনীয় শক্তি উৎসসমূহৰ পাইচিত্ৰ চালো তাৰ পিছত জীৱাশ্মজাত ইন্ধন দহনৰ কিছুমান অসুবিধা আছে মূলত আমাৰ কি আমলিক বৃষ্টি সেউজ গৃহ ক্ৰিয়া হয়নে তাৰ পিছত সেউজ গৃহ ক্ৰিয়া হয় কি আমি হেতু অলপ বুজিলো তাৰ পিছত আমি এটা কাৰ্যকলাপৰ দ্বাৰা তাপবিদ্যুৎ শক্তি কেনেকৈ উৎপন্ন কৰা হয় চালো শক্তি তাত কেনে ধৰণে ৰূপান্তৰ হয় তাপবিদ্যুৎ শক্তি উৎপাদন কৰোতে যে তাপ শক্তিৰ পৰা তাপ শক্তিৰ পৰা বাষ্পৰ পৰা যান্ত্ৰিক আৰু যান্ত্ৰিকৰ পৰা বৈদ্যুতিক শক্তি হয় কেনেকৈ হয় আমি হিয়া ডিসকাস কৰিলো তাৰ পিছত আমি কাৰ্যকলাপটো ইয়াত ব্যাখ্যা কৰা হৈছে বেলেগ একো নাই দেন তাপভিত্তিক শক্তি প্ৰকল্পবিলাক আসলতে কেনেকৈ সৃষ্টি কৰা হয় তাৰ কি সুবিধা আছে কি অসুবিধা আছে হেখিনি চালো
জলশক্তি প্ৰকল্প মানে কি হয় জলশক্তি প্ৰকল্পৰ কিদৰে সৃষ্টি কৰা হয় টাৰবাইন ঘূৰাই হয়নে তাৰ পিছত জলবিদ্যুৎ উৎপন্ন কৰা প্ৰক্ৰিয়া কি জলবিদ্যুৎ প্ৰকল্পৰ কাৰ্য প্ৰদৰ্শনী তাৰ পিছত আমি কি চালো বৃহৎ নদী বান্ধৰ অসুবিধা আমি গম পাইছো যে জলবিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ নদী বান্ধৰ প্ৰয়োজন কিন্তু যথেষ্ট পৰিমাণৰ জলপ্ৰপাত আমাৰ দেশত নাই কিন্তু সেই বৃহৎ নদী বান্ধৰ ফলত কি অসুবিধা হয় হিয়া আমি চালো সো নেক্সট ক্লাছত আমি পঢ়িম পৰম্পৰাগত শক্তিৰ উৎসসমূহৰ ব্যৱহাৰৰ বাবে প্ৰযুক্তিবিদ্যাৰ বিকাশ ইয়াৰ পৰা সো আশা কৰিছো ইমানখিনিলৈকে তোমালোকে পাঠটো বুজি পাই আছা যিমানখিনি মই ইয়াত পইণ্ট দেখাইছো সেইখিনি তোমালোকৰ নিজাববীয়াকৈ এটা নোট বনাই ল'ব পাৰা তেতিয়া নিজে লিখি পেলালে এবাৰ বস্তুখিনি বেছি সিজিল লাগিব তোমালোকৰ বেছি মনত থাকিব আৰু যদি কিবা বুজাত অসুবিধা আছে আমাৰ চেট বক্সত নিশ্চয় তোমালোকে সুধিব পাৰা সো থ্যাংক ইউ সো মাচ নতুন এটা ক্লাছত নতুন কেইটামান টপিকৰ সৈতে পুনৰবাৰ লগ পাম তোমালোকক তেতিয়ালৈকে ভালদৰে পঢ়ি থাকা